Hello everyone, welcome to my another mini vlog. মই আজি মাছৰ চব্জিখন কেনেদৰে বনালো চাম আহকচোন। প্ৰথমে মই বগা সৰিয়হৰ লগত আদা, নহৰু, শুকান জলকীয়া আৰু কেইটামান জিৰা গুটি দি এটা পেষ্ট বনাই ল'লোঁ। কেৰাহীত সামান্য পৰিমাণে তেল দি পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈ তাতে বিলাহী এড কৰিছোঁ। নিমখ, হালধি আৰু ছজিনাৰ ঠাৰিখিনি এড কৰি অলপ ভাজি ল'লোঁ। ছজিনাৰ ঠাৰিখিনিৰ সামান্য ৰং সলনি হওঁতে ইয়াত সৰিয়হৰ পেষ্টটো দি অকণমান সময় ভাজি লৈছোঁ। প্ৰথমে চব্জিখিনি সিজিবলৈ অলপ পানী দি প্ৰায় 10 মিনিটমান সিজাই পুনৰ পানী দি ভালকৈ উতল আহিলত মই ভাজি ৰখা মাছ দুটি এড কৰি পুনৰ 6-7 মিনিট ঢাকি ৰাখি সিজিবলৈ দিলোঁ। আৰু ছজিনাৰ ঠাৰিখিনি যেতিয়া সম্পূৰ্ণ ৰংটো সলনি হ'লেই জানিব আৰু আমাৰ চব্জি ৰেডি হৈ গৈছে। শেষত মই মিহিকৈ কাটি ৰখা মান ধনিয়াৰ পাত এড কৰি অকণমান সময় উতলাই ফ্লেমটো অফ কৰি দিলোঁ। এণ্ড ফাইনেলি আমাৰ স্পেচিয়েল ফিছ কাৰী ৰেডি। Thank you for watching.